ফুয়েল হিৰোজ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতবৰ্ষত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰা মাহজোৰা সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহুড প্ৰেক্টিছৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM আপোনাৰ বাবে লৈ আহিছে বিশেষ ছেগমেণ্ট ফুয়েল হিৰোজ For heroes. সূৰ্যাস্তৰ পিছত অন্ধকাৰৰ মাজত নিশা কটোৱা কথা আপুনি কল্পনা কৰি চাওকচোন বিজুলী নাই লাইট নাই গ্ৰীষ্মকালৰ গৰমৰ ফেনবিহীন বা বতাহবিহীন সেই নিশাবিলাক ফোনটো চাৰ্জ কৰিবলৈ বা আপোনাৰ ল'ৰা-ছোৱালী হালে পঢ়িবলৈ কোনো উপায়ো নাই কেৰাচিন তেলৰ লেম্পটোৱেই আপোনাৰ বাবে একমাত্ৰ বিকল্প কিন্তু গ্ৰাম্য ভাৰতৰ লাখ লাখ লোকৰ বাবে এয়া এক কঠোৰ বাস্তৱ আৰু এটা জ্বলন্ত সমস্যা কিন্তু এজন মানুহে এই সমস্যাটোত এটা সুযোগ দেখা পাইছিল আৰু তেওঁ হ'ল হৰিশ হাণ্ডে বিশ্বাস কৰিছিল যে যদি সৌৰ শক্তিক আমি সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া ই আমাৰ জীৱন ধাৰণৰ শৈলী সলনি কৰিব পাৰে আৰু জীৱাশ্ম ইন্ধনৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে নমস্কাৰ আপুনি টিউন কৰিছে 90.4 FM ৰেডিঅ' ব্ৰহ্মপুত্ৰ আপোনাক ভাৰতৰ ফুয়েল হিৰোজৰ অন্যটা খণ্ডলৈ স্বাগতম ভাৰতৰ ফুয়েল হিৰোজৰ আজিৰ খণ্ডটোৰ দ্বাৰা আমাৰ দেশত ইন্ধন সংৰক্ষণ আৰু ক্লিন এনাৰ্জিৰ ব্যৱহাৰত বৈপ্লৱিক পৰিৱৰ্তন অনা কিছু বৰেণ্য ব্যক্তিৰ প্ৰেৰণাদায়ক কাহিনীসমূহ আপোনালৈ লৈ আহোঁ আৰু আজি আমি এনে এজন ব্যক্তিৰ বিষয়ে কথা পাতিছোঁ যাৰ দূৰদৃষ্টিয়ে গ্ৰাম্য ভাৰতৰ হাজাৰ হাজাৰ লোকৰ ঘৰলৈ কেৱল পোহৰ কঢ়িয়াই অনাই নাই মানুহৰ মাজলৈ আশাৰ বতৰাও কঢ়িয়াই আনিছিল আৰু তেওঁ হৈছে ভাৰতৰ সৌৰ শক্তিৰ পথ প্ৰদৰ্শক হৰিশ হাণ্ডে কৰ্ণাটকত জন্মগ্ৰহণ কৰা হৰিশ হাণ্ডেৰ এজন অভিযন্তা আছিল আৰু তেওঁৰ এটা সপোন আছিল যে ভাৰতৰ আটাইতকৈ দৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ বাবে পৰিষ্কাৰ ইন্ধনক সহজ আৰু সুলভ কৰি তোলা শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত তেওঁ চাকৰিমুখী হোৱাৰ পৰিৱৰ্তে দেশৰ দূৰ-দূৰণিৰ গাঁওবোৰলৈ যাবলৈ আৰম্ভ কৰিছিল মানুহৰ সৈতে কথা পাতিছিল তেওঁলোকৰ প্ৰয়োজনীয়তা বুজিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকৰ বাবে কাম কৰিব পৰা সমাধানবোৰ বিচাৰি ফুৰিছিল 1995 চনত তেওঁ দেশৰ গ্ৰামাঞ্চলৰ পৰিয়ালবোৰক সৌৰ শক্তিযুক্ত বিভিন্ন সমাধানসমূহ প্ৰদান কৰাৰ প্ৰতি সমৰ্পিত হৈ সেলকো ইণ্ডিয়া নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰিছিল কিন্তু প্ৰথম অৱস্থাত এইটো ইমান সহজ নাছিল প্ৰথম অৱস্থাত মানুহে সোলাৰ পেনেলবোৰ খুব ব্যয়বহুল আৰু বিশ্বাসযোগ্য বুলি ভবা নাছিল বেংকে সোলাৰ পেনেল কিনিবৰ বাবে দৰিদ্ৰ পৰিয়ালবোৰক ঋণ দিবলৈও অস্বীকাৰ কৰিছিল মানুহে ইয়াৰ প্ৰতি সন্দেহ কৰিছিল কিন্তু হৰিশ হাণ্ডে এৰি দিয়া নাছিল তেওঁ গ্ৰামাঞ্চলৰ লোকসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰা আৰম্ভ কৰিছিল সৌৰ শক্তিয়ে কেনেদৰে তেওঁলোকৰ জীৱন সলনি কৰিব পাৰে তাক দেখুৱাবলৈ লৈছিল তেওঁ সুলভ দৰিদ্ৰ পৰিয়ালবোৰেও যাতে সৰু কিস্তিত সৌৰ পেনেলৰ ক্ৰয় কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছিল আৰু লাহে লাহে পৰিস্থিতি সলনি হ'বলৈ ধৰিলে আৰু মানুহৰ মাজত সৌৰ শক্তিৰ ব্যৱহাৰৰ প্ৰতি ইচ্ছা আৰু বিশ্বাস গঢ় ল'বলৈ ধৰিলে সৌৰ শক্তি চালিত লাইটৰ সৈতে ল'ৰা-ছোৱালী নিশা অধ্যয়ন কৰিব পৰা হ'ল সৰু সৰু ব্যৱসায়ীসকলে নিশা দীঘলীয়া সময়ৰ বাবে দোকান খোলা ৰাখি অতিৰিক্ত আয় উপাৰ্জন কৰিব পৰা হ'ল আৰু পৰিয়ালবোৰে আৰু ব্যয়বহুল আৰু প্ৰদূষিত কেৰাচিনৰ চাকিৰ ওপৰত থকা তেওঁলোকৰ নিৰ্ভৰশীলতা লাহে লাহে নাইকিয়া কৰিবলৈ ধৰিলে কৃষকসকলে জলসিঞ্চনৰ বাবে সৌৰ শক্তি চালিত পাম্প ব্যৱহাৰ কৰিব পৰা হ'ল আৰু স্বাস্থ্য কেন্দ্ৰবোৰে ঔষধ সংৰক্ষণ কৰি ৰখাৰ বাবে ৰেফ্ৰিজাৰেটৰ চলাব পৰা হ'ল মুঠৰ ওপৰত সৌৰ শক্তিয়ে গ্ৰাম্য ভাৰতলৈ
শক্তি বা ইন্ধনৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল। হৰিশ হাণ্ডেৰ কামে ভাৰতত আধা নিযুতৰো অধিক ঘৰক প্ৰভাৱিত কৰিব পাৰিছে আৰু তেওঁ প্ৰমাণ কৰি দেখুৱাইছে যে বহনক্ষম শক্তি কেৱল ধনী লোকৰ বাবেই নহয়, ই দৰিদ্ৰ লোকসকলকো শক্তিশালী কৰি তুলিব পাৰে। হৰিশ হাণ্ডেৰ দৃষ্টিভংগীৰ বাবে আজি সৌৰশক্তি ভাৰতৰ ক্লিন এনাৰ্জি ৰিভলিউচনৰ এক মুখ্য অংশ। চৰকাৰী আৰু ব্যক্তিগত খণ্ডই সৌৰ ফাৰ্ম, চাদৰ সৌৰ পেনেল আৰু অফ গ্ৰিড সলিউচনত বিনিয়োগ কৰিছে আৰু ইয়াৰ ফলত ভাৰত নৱীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত অন্যতম লিডাৰ ৰূপে পৰিগণিত হৈছে। হৰিশ হাণ্ডেৰ কাহিনীয়ে আমাক উদ্ভাৱন, সংকল্প আৰু সামাজিক হিতৰ প্ৰতি থকা প্ৰতিশ্ৰুতিয়ে যে এক স্থায়ী প্ৰভাৱ সৃষ্টি কৰিব পাৰে তাক প্ৰমাণ কৰি দেখুৱাইছে। হৰিশ হাণ্ডে কেৱল এজন ব্যৱসায়ী নহয়, তেওঁ এজন প্ৰকৃত ইন্ধন নায়ক আৰু তেওঁৰ কামে ভাৰতৰ দূৰ দূৰণিৰ গাঁওবিলাক পোহৰাই তুলিছে। সেয়েহে আহক আপুনিও হৰিশ হাণ্ডেৰ পৰা অনুপ্ৰেৰণা লওক আৰু পৰিষ্কাৰ শক্তি গ্ৰহণ কৰা আৰু ইন্ধন সংৰক্ষণ কৰাত আপোনাৰ অংশীদাৰিত্ব বঢ়াই তোলক, কিয়নো আপোনাৰ মোৰ প্ৰতিটো সৰু পদক্ষেপ এক উজ্জ্বল সেউজীয়া ভৱিষ্যত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ভাৰতৰ ফুৱেল হিৰোৰ অধিক অনুপ্ৰেৰণাদায়ক কাহিনীৰ বাবে শুনি থাকক কেৱল ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM-ত। ফুৱেল হিৰোজ পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ দ্বাৰা ভাৰতবৰ্ষত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আৰম্ভ কৰা মাহজোৰা সক্ষম অভিযানৰ লগত সংগতি ৰাখি অইল ইণ্ডিয়া লিমিটেড দুলিয়াজানৰ সহযোগত ব্ৰহ্মপুত্ৰ ফাউণ্ডেশ্যন ফৰ ছ'চিয়েল ৰিচাৰ্চ এণ্ড লাইভলিহুড প্ৰেক্টিছৰ উদ্যোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM লৈ আহিলে এই বিশেষ ছেগমেণ্ট।